চিথিলা ফকিরগ্রাম সমষ্টিৰ ৭ নং ফকিরগ্রাম সমষ্টিৰ চিথিলা গাঁৱৰ VCDCৰ পৰা আমাক মানে কৈছিলে যে আপোনালোকৰ নয়াচৰা গাঁৱত ৮টা গাড়ী দিয়া হ'ব। এইটো BDO ছাৰৰ অৰ্ডাৰ আছিলে জিআৰএছৰ ওপৰত। তো আমি সেই মৰ্মে আমি গোটেইখিনি ৰাইজ মহিলাসকলক লৈ একগোট হৈ ইয়াত থিয় হৈ আছোঁ ৮টাৰ পৰা। এতিয়ালৈকে এখন গাড়ী আহিছিলে, আমি এখন গাড়ীত 13জন মহিলা মানুহক উঠাই দিছোঁ আৰু বাকী ইয়াত 80জনৰ নিচিনা 80-90 জনৰ নিচিনা মানুহ গোট খাই আছোঁ। এতিয়ালৈকে এখন গাড়ীও নাহিল। আমি ইমান যোগাযোগ কৰি আছোঁ, এতিয়ালৈকে এখন গাড়ীও নাহিল। তেনেহ'লে এই গাড়ীখন নাহাৰ কাৰণে আমি মিটিঙত যাব পৰা নাই আৰু আমাৰ ৰাইজৰ মাজত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ হিমন্ত বিশ্ব শৰ্মা আহিব, আমাৰ BTC চিফ আমাৰ হাগ্ৰামা মহিলাৰী থাকিব, আমাৰ অৰুণোদয় আৰু আমাৰ এই যে জিঅ'টেক ঘৰৰ বিষয়ে আলোচনা হ'ব আৰু আমাৰ ৰাজনীতিৰ বিষয়ত আলোচনা হ'ব। সেই হিচাপত আমাক মাতিছিলে। বহুত মানুহ আহিছে আমাৰ নয়াচৰা গাঁৱৰ, মানে মহিলা আহিছে, কিন্তু এতিয়াও গাড়ী নাই। 10টা 10:30 বাজি যায়, গাড়ী বেগৰে মানুহবিলাক ল'ব পৰা নাই। BDO ছাৰেও গাড়ী পঠানোর কথা কয়, আজি মানে পটাম কয়, এতিয়াও গাড়ী পঠা নাই। এতিয়া 10:22 বাজে। মিটিং হৈছিল 11টাত। আজি মিটিং হোৱাৰ কথা কোকৰাঝাৰ হিমন্ত বিশ্ব শৰ্মা আহিব। মিটিঙৰ গাড়ী দিয়াৰ কথা, গাড়ী দিয়া নাই এতিয়াও। 8টা বজাত গাড়ী আহিব, এতিয়া বাজে 10:30। মিটিং 11টাত আৰম্ভ হ'ব বুলি কৈছে। গতিকে নয়াচৰা গাঁৱৰ সকলো মহিলা আহি ইয়াত একগোট হৈছে। মানে 150 মান মানুহ হ'ব মহিলা। এতিয়া গাড়ী অহা নাই, কিন্তু গাড়ী নাহাৰ কাৰণে বহুত মহিলা মানে বেয়া পাই আছে। গতিকে গাড়ীখন পঠাব লাগে। দিছে মাইকী মানুহবিলাক চবে ওলাইছে, 30 মানুহ। এতিয়া চাৰিআলিত এতিয়া হামলা দি আছে নেতাগুলৰ ওচৰত। এতিয়া আমি কাম কাজ এৰি পিনে দুখীয়া মানুহ ওলাইছোঁ, গাড়ী চাড়ী একো পোৱা নাই। আমাৰ মিটিঙৰ কাৰণে কিমান কাম লাজ কৰিছোঁ আৰু আমাৰ অৰুণোদয় লাগিব, ঘৰ লাগিব, চব লাগিব। এতিয়া নেতাবিলাক 30 মানুহবিলাক মূৰ খাই আছে যে গাড়ী কিয় অহা নাই ইয়াত। গাড়ী এতিয়া আনিব লাগিব, নহ'লে হাজিৰা দিব লাগিব, এনেকৈ খুজি আছে। এইবিলাক এতিয়া নেতাবিলাক কি ক'ব? এতিয়া আপোনাৰ গাড়ীও এতিয়া সোনকালে পঠাই দিয়ক ইয়াত।